পুৱাই চাইকেলখন লৈ তেওঁ ওলাই আহে। অন্য দিনাৰ দৰে আজিও প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিছিল। কিন্তু আদবাটতে ৰৈ আছিল নিষ্ঠুৰ নিয়তি। প্ৰাতঃ ভ্ৰমণ কৰিবলৈ আহি নেদেখিলেগৈ পুত্ৰৰ মুখ। পুৱা 5 বজাতে আনদিনাৰ দৰে আজিও চাইকেলখন লৈ ওলাই আহিছিল বন্তি চিংফু চিৰিং। ভাবিছিল ঘৰত গৈ পুত্ৰক শোৱাৰ পৰা জগাব। কিন্তু তেওঁ হয়তো জনা নাছিল যে আদবাটতে ৰৈ আছে নিষ্ঠুৰ নিয়তি। প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহাৰ সময়তেই মাৰ্ঘেৰিটাৰ 1 নং মাকুম পথাৰৰ ভাৰত পেট্ৰল পাম্পৰ সন্মুখত পুৱা 5:40 এখন পিকআপ বাহনে মহতিয়াই নিয়ে মহিলাগৰাকীক। দুৰ্ঘটনাটো সংঘটিত কৰি বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা এঘৰ মানুহৰ গেৰেজৰ এখন বাহনৰো বিস্তৰ ক্ষতি সাধন কৰে। ৰাস্তাৰ কাষতে পৰি আছে চাইকেলখন। চাইকেলখন লৈ আৰু কোনোদিন প্ৰাতঃ ভ্ৰমণলৈ নাহে মাৰ্ঘেৰিটাৰ জয়ানগৰৰ বন্তি চিংফু চিৰিং। বাহনখনে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় মহিলাগৰাকী। প্ৰাতঃ ভ্ৰমণৰ পৰা গৈ বন্তিয়ে নেদেখিলে পুত্ৰৰ মুখ। ঘটনাটো ৰাতিপুৱা আপোনাৰ 5টা 5:30 ভিতৰত হ'ল ঘটনাটো। বলেৰো পিকআপ এটা আহিলে। পিকআপটো আহি তাৰপিছত এইফালে দুটামান দোকান আছিলে, দোকান ভাঙি মহিলাগৰাকী আছিলে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ ওলাইছিলে। তো মৰ্ণিং ৱাক কৰি গৈ আছিলে, চাইকেল লৈ আছিলে মহিলাগৰাকী। তাক খুন্দিয়াই লৈ আহি দুটা দোকান ভাঙি এই ওচৰত এই গাড়ীখন আছিলে I-10 গাড়ী, এই গাড়ীখন মাৰিলে। মহিলাগৰাকী নিহত। গাড়ীখন মানে গেৰেজত আছিলে? গাড়ীটো আমাৰ গাড়ী গেৰেজতে আছিলে। মহিলাগৰাকী চিনাক্ত হৈছে নেকি? মহিলাগৰাকী জানিব প্ৰথমতে ব্লকৰ হয়, মাৰিটা ব্লকৰ হয়। নামটো কিবা গম পাইছে? নামটো মই বিশেষকৈ ক'ব নোৱাৰোঁ। তাৰ হাজবেণ্ডৰ নাম অনুপ সিংহ কিবা হয়। ঘটনাস্থলীত পিছত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। জাগোনৰ পৰা গৌৰৱ মোহনৰ ৰিপৰ্ট, টাইম 8।